আৰু অলপ দেৰি পাছতে খেলখন ষ্টাৰ্ট হ'ব আৰু সম্পূৰ্ণ যাদুগাৰ হৈ আহিলে আৰু অলপ দেৰি পাছতে খেলখন ষ্টাৰ্ট হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। মনোমুগ্ধ কৰিব। আমাৰ আজিৰ খেলখনৰ মুখ্য আকৰ্ষণ, আমি খেলখনলৈ যাবলৈ বাকী আছে। তাৰ প্ৰাক মুহূৰ্তত আমাৰ মাজত উপস্থিত থকা শ্ৰদ্ধাৰ নগাহাট প্ৰাথমিক শাখাৰ সন্মানীয় থানেশ্বৰ গগৈ ছাৰ, তেখেত শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় নগাহাটৰো প্ৰধান শিক্ষক, তেখেতকে আমি পোনপ্ৰথমে শুভেচ্ছামূলক বক্তৃতা আগবঢ়াবৰ বাবে আমি তেখেতক অনুৰোধ জনাইছোঁ। ধন্যবাদ পৰম শ্ৰদ্ধাভাজন। আজি এই উপহাৰ কুপনৰ এই মঞ্চত উপস্থিত থকা লাডৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ সন্মানীয় সভাপতি সম্পাদক বাবুকে প্ৰমুখ কৰি সভাত আসন অলংকৃত কৰা বিশিষ্ট ব্যক্তিসকল, বিভিন্নজন ইয়াত বিশিষ্ট ব্যক্তি আছে আৰু বিভিন্ন ঠাইৰ পৰা আহি উপস্থিত হৈছেহি। সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই সকলোৰে সম্বোধন কৰিব বিচৰা নাই। বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু এই খেলখনৰ অংশীদাৰী অতিকে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, আজি আমাৰ এই চৰাইদেউ জিলাৰ বাবে এই খেলখনে এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে আৰু এই খেলখন অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ চৰাইদেউ জিলা শাখাৰে এটি প্ৰাথমিক শাখা লাডৈ শংকৰজ্যোতি প্ৰাথমিক শাখাৰ নামঘৰ নিৰ্মাণৰ বাবে এই খেলখন অনুষ্ঠিত হৈছে। গতিকে এই খেলখন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসমৰ আজি বিভিন্ন ৰাইজে যি ধৰণে বিপুল সঁহাৰি জনাইছে, সঁচাকৈ আমি এই স্থানৰ পৰাই সকলোলৈকে আমাৰ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটি ধৰ্মীয় অনুষ্ঠান, এই ধৰ্মীয় অনুষ্ঠানটোৰ উন্নতিৰ কামনা কৰি আপোনালোকে সকলোৱে সহায় কৰিছে, গতিকে সকলো ধন্যবাদৰ পাত্ৰ। আৰু আমি এটি কথা, আমি বিশিষ্ট ব্যক্তি